নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যক্ষৰ প্ৰতীক্ষাৰ ত্ৰয়োদশ খণ্ড। হঠাৎ স্তব্ধতা ভাঙিল ৰীতাৰ কিহবাৰ খচমচনিত। একেজাপে শিলটোৰ পৰা নামি ৰীতাই চাৰিওফালে সন্ধানী দৃষ্টিৰে চালে। ক'তো একো চকুত নপৰিল। গছৰ বাকলিৰে তৈয়াৰ কৰা আৱৰণখন ৰীতাই পুনৰ কঁকালত মেৰিয়াই ল'লে। বহু সময় একে ঠাইতে থিয় হৈ থাকি দ্বিতীয়বাৰ তেনে কোনো ধৰণৰ শব্দ কাণত নপৰাত ৰীতা নিশ্চিন্ত হ'ল। নিজৰাটোলৈ গৈ এবাৰ গা ধুই অহাৰ কথা ভাবিলে। তাৰ বাহিৰেতো দ্বিতীয় কিবা কাম কৰিবলৈ দ্বীপটোত একো নাই। এনে শুই বহি থাকিলে দুশ্চিন্তাই মন আচন্ন কৰি দিয়ে। নিজৰাটোত সাঁতুৰি নাদুৰি গা ধুবলৈ ৰীতাৰ খুব ভাল লাগে। মুকলিমূৰীয়া হৈ স্ৰোতস্বিনীৰ উচ্ছলিত কলোচ্ছ্বাসৰ মাজত যেন পৰিপূৰ্ণ তৃপ্তিৰ প্ৰসন্নতা আছে। ৰীতা ধীৰে ধীৰে নিজৰাটোৰ ফালে আগবাঢ়ি গ'ল। নিৰিবিলি ঠাইৰ উচ্ছল জলধাৰাৰ মাজত সাঁতুৰি নাদুৰি গা ধোৱাৰ অন্য এক মাদকতা আছে। এক বুজাব নোৱাৰা মাদকতা। বহু সময় ধৰি গা ধুলে ৰীতাই। সাঁতুৰি নাদুৰি এনেদৰে গা ধুই খুব ভাগৰ লাগিল। অৱশেষত নিজৰাৰ প্ৰায় মাজতে থকা এটা শিলৰ ওপৰত ৰীতাই হাত ভৰি মেলি শুই পৰিল। শিলটোৰ ওপৰেদি নিজৰাৰ এটা ধাৰ চিপচিপকৈ বৈ আছিল। সেই সোঁতৰ লগে লগে ৰীতাৰ মূৰৰ সোণালী চুলিবোৰো ঢৌ খেলি খেলি নাচি আছিল। যেন এগৰাকী জলপৰীৰে শীতত শিলৰ ওপৰত শুই ৰ'দহে পোৱাইছে। সূৰ্যৰ প্ৰখৰতা কমাত বাঢ়ি আহিল। ঘন নীলা আকাশখনত দুপৰৰ সূৰ্যটো যেন প্ৰচণ্ড আক্ৰোশত জ্বলিছে। বতাহো বৈছে প্ৰচণ্ড বেগেৰে। ৰীতা উঠি শিলটোৰ ওপৰতে বহিল। ভৰি দুখন শিলটোৰ পৰা ওলোমাই ৰাখি নিজৰাৰ পানীত ধীৰে ধীৰে আঘাত কৰিলে। ৰীতাৰ ভোক বাঢ়িছিল। দুটামান ফল খাই পেটটো ভৰাবলৈ ৰীতা নিজৰাৰ পৰা উঠি আহিল। হঠাৎ ক'ৰবাৰ পৰা এডাল যাঠি উৰি অহাৰ দৰে আহি ৰীতাৰ ভৰিৰ ওচৰতে খোজ খাই ৰ'ল। ৰীতা উচপ খাই উঠিল। আৰু এখোজ আগবাঢ়ি যোৱাহেঁতেন সেই যাঠিডালে ৰীতাৰ বুকুৱে পিঠিয়ে হালি পেলালেহেঁতেন। মূৰ তুলি সন্মুখলৈ চোৱাৰ লগে লগে ৰীতাৰ বুকু ভয়ত কঁপি উঠিল। কিছু আঁতৰতে থিয় হৈ আছে বিবিধ ৰঙেৰে সমস্ত শৰীৰ আঁকি বিভৎস কৰি তোলা কেইজনমান হাপাতে যোদ্ধা। ৰীতাই আতংকত চিঞৰি উঠিল। সেই সুগভীৰ চিঞৰত সমস্ত অঞ্চল কঁপি উঠিল। হাপাতে যোদ্ধাকেইজনে আহি ৰীতাক ধৰি হাতে ভৰিয়ে গছৰ লতাৰে বান্ধি পেলালে। ৰীতাই বুজিলে যে এইবাৰ তাইৰ নিস্তাৰ নাই। ভাগ্যৰ বলত দুবাৰ পলাই আহিলেও এই তৃতীয়বাৰ সেই সুবিধা সিহঁতে নিদিব। হাপাতেৰ হাতৰ পৰা উদ্ধাৰ কৰি আনিবলৈ এইবাৰ কুকিচো নাই। কুকিচিক পালেতো সিহঁতে জীয়াই জীয়াই পুৰি মাৰিব। কাৰণ হাপাতে দলৰ প্ৰধান কৰুম্বাৰ সন্তান চুনামীক কিকুচিয়ে হত্যা কৰিছে। কিকুচি যদি ইতিমধ্যে ধৰাও পৰিছে ৰীতাই নাজানে। ৰীতাক সিহঁতে সেই ঠাইৰ পৰা উঠাই গন্তব্য স্থানৰ দিশে অগ্ৰসৰ হ'ল। সৰ্বমুঠ 5জন হাপাতে আছিল। দুজনে ৰীতাক কান্ধত উঠাই কঢ়িয়াই নিছিল। এজন হাপাতে সকলোৰে আগত গৈছিল। আৰু দলটোৰ শেষতো দুজন আছিল। প্ৰথমজন বোধহয় দলটোৰ নেতা আছিল। তাৰ মূৰৰ চৰাই পাখিৰে তৈয়াৰী মুকুটটো আন কেইজনতকৈ ডাঙৰ আছিল। আৰু হাত দুখনতো কিবা বৃহৎ পক্ষীৰ দুখন ডেউকা বান্ধি থৈছিল। তাৰ এহাতত এডাল প্ৰকাণ্ড যাঠি আৰু আন হাতে এখন কুঠাৰ। আন কেইজনৰ হাততো একোডালকৈ যাঠি আছিল। পিছত যোৱাজনৰ হাতত এখন ফু দিয়া ধনুও আছিল। নদীৰ পাৰে পাৰে আটাইকেইজন প্ৰায় লৰি যোৱাৰ দৰে আগুৱাই যাবলৈ ধৰিলে। সিহঁতৰ প্ৰতিটো পদক্ষেপত ৰীতাৰ দেহাটো কঁপি গৈছিল ভয়ানকভাৱে। হঠাৎ পিছত থকা এজন হাপাতে চিৎকাৰ কৰি থিতাতে বাগৰি পৰিল। ঘটনাটো কি তৰ্কিবলৈ নৌপাওঁতেই দ্বিতীয়টো বাগৰি পৰিল। দুয়োটাকে বুকুৱে পিঠিয়ে সানি পেলাইছে দুডাল সুগভীৰ যাঠিয়ে। ৰীতাক কঢ়িয়াই অনা দুটাই ৰীতাক নদীৰ পাৰতে পেলাই দি সন্মুখৰ ফালে লৰিবলৈ ধৰিলে। আগে আগে গৈ থকা হাপাতে যোদ্ধাজন কিন্তু নপলাল। তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি ঘূৰি ঘূৰি সি চাৰিওফালে আক্ৰমণকাৰীক বিচাৰিবলৈ ধৰিলে। অভিচাটো ন্যাকা! যোদ্ধাজনে ক্ৰুদ্ধ কণ্ঠেৰে চিঞৰি উঠিল আৰু হাতৰ যাঠিডাল অনুমানতে এফালে টোঁৱাই ৰ'ল।
পাৰি নাচি চিকাহা গছ এজোপাৰ আঁৰৰ পৰা কিকুচি ওলাই আহিল। তাৰ চকুৱেদি যেন জুইহে বৰষিছে। হাতত তেতিয়া তাৰ কোনো অস্ত্ৰ নাই। ক্ৰোধত সি সাপৰ দৰে ফুচফুচাবলৈ ধৰিলে। ইউ হি চিনাহ খঙতে হাপাতে যোদ্ধাজনে হাতত থকা জাঠিডাল চকুৰ প্ৰচাৰতে কিকুচিৰ ফালে মাৰি পঠিয়ালে। কিকুচিয়ে বিজুলীতকৈও দ্ৰুত গতিৰে সেই ঠাইৰ পৰা লৰি আহিল আৰু হাপাতে যুদ্ধজনৰ ফালে। সচৰাচৰ হাপাতে যোদ্ধাবোৰে যেতিয়া কাৰোবাক আক্ৰমণ কৰিবলৈ হাতৰ জাঠি দলিয়াই কথিত আছে যে সেই জাঠি হেনো বুলেটতকৈও তীব্ৰ বেগেৰে গৈ আঘাত কৰে। হাপাতেৰ যোদ্ধাৰ হাতৰ পৰা জাঠি এৰাই অহাৰ অৰ্ধ মৃত্যুৰ বাহিৰে আন একো হ'ব নোৱাৰে। কিন্তু কিকুচি যেন তাতকৈও ক্ষিপ্ৰ। জাঠিডালে গৈ কিকুচিক পিছফালৰ পৰা গছজোপাত আঘাত কৰাৰ আগতেই হাপাতে যোদ্ধাজনৰ পেটত এটা প্ৰচণ্ড গোৰ মাৰিলে কিকুচিয়ে। কিকুচিৰ এটা গোৰতে সি বালিৰ ওপৰতে বাগৰি পৰিল। কিকুচিয়ে লগে লগে তাৰ হাতৰ পৰা কোঠাখন লৈ একে আঁচোৰে কাঢ়ি লৈ হাপাতে যোদ্ধাজনৰ ডিঙিত প্ৰচণ্ড জোৰেৰে আঘাত কৰিলে। সেই আঘাততে শৰীৰৰ পৰা মূৰটো ছিটিকি গৈ দূৰত পৰিল। ফিচকাৰি মৰা দি দেহৰ পৰা তেজ ওলাই গৈ তাৰ গালে মুখে পৰিল। সেই দৃশ্য দেখি ৰীতাৰ অজ্ঞান হোৱাৰ উপক্ৰম হ'ল। ইয়াৰ পিছত কিকুচিয়ে পলাই যোৱা দুজনক লক্ষ্য কৰি খেদি গ'ল। ইতিমধ্যে দুয়োজন অনেক দূৰ আগবাঢ়ি গৈছিল। কিকুচিয়ে খেদি যোৱা দেখি দুয়ো ৰৈ গ'ল আৰু কিকুচিৰ ফালে ঘূৰি জাঠি দুডাল ওপৰলৈ তুলি আক্ৰমণৰ ভংগীত ৰ'ল। কিকুচি গৈ ওচৰ পোৱাৰ লগে লগে দুয়ো একেলগে হাতৰ জাঠি দুডাল কিকুচিলৈ নিক্ষেপ কৰিলে। কিকুচি হঠাৎ থমকি ৰৈ এটা ৰাগি দিলে। কিছু আঁতৰত গৈ সেই দুডাল খোজ খাই ৰ'ল। মুহূৰ্তৰ ভিতৰতে কিকুচি সিহঁতৰ কাষ চাপি হাতৰ কোঠাৰখনেৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে। হাপাতে যোদ্ধা দুজনে একেলগে কিকুচিৰ ওপৰত জঁপিয়াই পৰিল। কিন্তু কিকুচিৰ কোঠাৰৰ প্ৰচণ্ড আঘাতত এজনৰ মূৰৰ এফাল এৰাই গ'ল। আনজনো বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলে। ৰীতাই দূৰৰ পৰাই সকলো লক্ষ্য কৰি আছিল। আচৰিত হ'ল কিকুচিৰ প্ৰত্যুৎপন্নমতি ক্ষিপ্ৰতা, সাহস আৰু শক্তি দেখি। কিকুচিয়ে অকলে ৬-৭জন বলিষ্ঠ শত্ৰুৰ লগত অনায়াসে যুঁজিব পাৰে। দেহত কি অফুৰন্ত শক্তি! সেইকাৰণেই হাপাতে দলৰ প্ৰধান কৰুমবাই নিজৰ জীয়েক চুনামীক কিকুচিলৈ বিয়া দিবলৈ মন কৰিছিল। কাৰণ কিকুচি এই হাপাতে দলৰ ভৱিষ্যতৰ কৰুম্বা। কিকুচি লৰালৰিকৈ ৰীতাৰ ওচৰলৈ ঘূৰি আহি ৰীতাৰ হাত ভৰিৰ বান্ধবোৰ ততাতৈয়াকৈ খুলি দিলে। ৰীতা থিয় হৈ কাষতে পৰি থকা হাপাতে যোদ্ধাৰ মৃতদেহকেইটালৈ চালে। তাৰ পিছত অবাক দৃষ্টিৰে কিকুচিৰ দেহটোলৈ চালে। ইটুংগা আনিনাহা কিকুচিয়ে ৰীতাক কিবা বুজাবলৈ চেষ্টা কৰিলে। ৰীতাই বুজিলে যে কিকুচিৰ মতে এতিয়া সেই ঠাই নিৰাপদ নহয়। যিকোনো মুহূৰ্ততে শত্ৰু আহি সিহঁতক আক্ৰমণ কৰিব পাৰে। এতেকে সেই ঠাইৰ পৰা যিমান শীঘ্ৰে পাৰি আঁতৰা উচিত। ৰীতাই ভাবিবলৈ সময়ে নাপালে। কিকুচিয়ে ৰীতাৰ সোঁহাতখন ধৰি টানি টানি গুহাটোৰ ফালে লৰিবলৈ ধৰিলে। ৰীতাই দৌৰিব পাৰিছেনে নাই সেই লৈ কিকুচিৰ কোনো ভক্ষেপ নাই। মাথোন দৌৰিছে আৰু দৌৰিছে। কিকুচিয়ে প্ৰায় চোঁচৰাই নিয়া দি টানি নিছে ৰীতাক। গুহাটোৰ ওচৰত ৰীতাক এৰি দি কিকুচি লৰি গৈ গুহাৰ ভিতৰত সোমাল আৰু ভিতৰৰ পৰা কোঁ দিয়া ধনুখন জাঠি এপাত উলিয়াই আনি ৰীতাৰ হাতত দিলে। ৰীতাৰ যথেষ্ট ভয় লাগিছিল, ভাগৰো লাগিছিল ভীষণ। বুকুৰ ভিতৰত যেন কিবা এটা সৰু জেনেৰেটৰহে চলিছে। কিকুচিয়ে পুনৰ বুজালে ৰীতাক, এতিয়াই যদি কোকা উপত্যকালৈ নাযায় তেন্তে সিহঁতৰ ৰক্ষা নাই। হয়তো সদল বলে অলপ পিছতে সিহঁতক বিচাৰি হাপাতেবোৰ আহি এইখিনি পাবহি। হাপাতেবোৰে সিহঁতক যদি বিচাৰি পায় তেন্তে ৰক্ষা নাই। জীয়াই জীয়াই সিহঁতৰ মাংস এৰুৱাই খাব। কিকুচিৰ কথা ভাবি ৰীতাৰ দুখ লাগিল। তাইৰ কাৰণে তাৰ আজি এই অৱস্থা। তাইক জীৱন সংগিনী কৰি লোৱাৰ আশাতে সি জ্ঞাতি বন্ধু এৰিছে, সমাজ এৰিছে, জন্মভূমি এৰিছে আৰু নিজে নিজে নিজৰ বিপদ সৃষ্টি কৰি তাত মূৰ সুমুৱাইছে। কিকুচিয়ে পুনৰ কিবা ক'লে। ৰীতাই পেটটো দেখুৱাই বুজালে যে ভোকত তাইৰ প্ৰাণ যাওঁ যাওঁ অৱস্থা। এখোজো লৰচৰ কৰাৰ শক্তি এতিয়া নাই। কিকুচি পুনৰ গুহাৰ ভিতৰ সোমাল। খন্তেক পিছতে কেইটামান ফল আনি ৰীতাক খাবলৈ দিলে। এটা নাৰিকলো ভাঙি তাৰ পানী ৰীতাক খোৱালে। ফল আৰু নাৰিকলৰ পানী খাই ৰীতা যথেষ্ট সুস্থ হ'ল। হাতৰ পৰা নাৰিকলৰ খোলাটো দূৰলৈ দলিয়াই দি ৰীতাই এটা দীঘল হুমুনিয়াহ এৰিলে।
কিকুচিয়ে পুনৰ গুহাৰ ভিতৰলৈ গৈ ৰীতাৰ কাপোৰবোৰ আৰু ৰীতাই তৈয়াৰ কৰি থোৱা গছৰ বাকলিৰ টুপি দুটা উলিয়াই আনিলে। ৰীতাই কিকুচিৰ কামবোৰ লক্ষ্য কৰি গ'ল। কিকুচিয়ে টুপি এটা আনি ৰীতাৰ মূৰত পিন্ধাই দি হাঁহিলে। তাৰ পিছত নিজেও আনটো পিন্ধি ল'লে। আকাশত ইতিমধ্যে প্ৰচুৰ মেঘ জমা হৈছে। আকাশৰ ফালে চাই ৰীতা আচৰিত হ'ল। অলপ আগতে সম্পূৰ্ণ ফৰকাল আছিল সমস্ত আকাশ। ক'তো ডাৱৰৰ লেখ মাত্ৰাও নাছিল। কিন্তু হঠাৎ ক'ৰ পৰা আহিল মেঘবোৰ? এই দ্বীপৰ বতৰ সম্পৰ্কে ৰীতাৰ জ্ঞান নাই।